ফুটবল খেলৰ জৰিয়তে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ডিব্ৰুগড়ৰ বগীবিলৰ মৌচুম গগৈ। ইংলেণ্ডৰ সাউথাৰ্ণ টাৰ্ণ ফুটবল দলত খেলিবলৈ সুযোগ লাভ কৰিছে বগীবিল জগলনী গ্ৰাণ্ট গাঁৱৰ মৌচুম গগৈ। মৌচুমৰ এই সফলতাত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে বগীবিলবাসী। বিভিন্ন দল সংগঠনৰ বিষয়ববী আৰু চুবুৰীয়া ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে মৌচুম গগৈক। উল্লেখযোগ্য যে মৌচুমে পূৰ্বে বহু ৰাজ্যিক পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এতিয়া বিখ্যাত ফুটবল খেলুৱৈ বাইচুং ভুটিয়াৰ দলত খেলি বগীবিল অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি আশাবাদী শুভাকাংক্ষী ৰাইজ। উল্লেখনীয় যে ইংলেণ্ডৰ দলত সমগ্ৰ অসমৰ ভিতৰতে মাত্ৰ 2জন খেলুৱৈহে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক মোৰ নাম মৌচুম গগৈ। মই বগীবিল জগলনী গ্ৰাউণ্ডৰ এটা ল'ৰা হয় আৰু মই ফাৰ্ষ্ট ষ্টাৰ্টিং মানে দেউতাৰ পৰাই মই আগবাঢ়িলোঁ আৰু ইয়াত প্ৰথম ষ্টাৰ্টিং বুলি ক'লে দেউতা আৰু মানে ইউনিভাৰ্চিটিত ছামাৰ কেম্প হৈছিল। তাত দুদিনমান প্ৰেক্টিছ কৰি আৰু ইয়াত ইউনিভাৰ্চিটিত মই ট্ৰায়েল দিলোঁ। ট্ৰায়েলত পাছ কৰি যে মোক তুলিব স্পৰ্ট একাডেমীত লৈ গ'ল। তাত 2 বছৰ প্ৰেক্টিছ কৰি মই ষ্টেট ৰিপ্ৰেজেণ্ট কৰিবলৈ চান্স পালোঁ আৰু তাৰ পৰা আহি মই ইয়াত NRLত জইন কৰিলোঁ। NRLত জইন কৰি ফাৰ্ষ্ট টিম আমি ফাৰ্ষ্ট গ্ৰুপ হয় আছামৰ নৰ্থ ইষ্ট জোন খেলিলোঁ। তাৰ পৰা নৰ্থ ইষ্ট জোন খেলি আহি কিনে মোক কেৰেলালৈ কল আপ আহিল, কেৰেলাত খেলো ইণ্ডিয়াৰ কাৰণে। তাত গৈ কিনে মই তাত 1 মাহমান থকা হ'ল। তাৰ পৰা আহি মই 11 ষ্টাৰত আকৌ মানে আহি আছাম ইউথ লীগ খেলিলোঁ। আছাম ইউথ লীগ খেলি অহাৰ পাছত মোক দিল্লীৰ পৰা হেড অফিচৰ পৰা কল আহিল যে তুমি এনেকৈ সাউথাৰ্ণ ফুটবল ক্লাবলৈ ইংলেণ্ডলৈ যাবলৈ চান্স পাইছা। তো তেতিয়া তাৰপিছত যে ক'লে তুমি যাব পাৰিবানে বুলি সোধাৰ পাছত মই ঘৰৰ লগত কথা পাতি জনাম বুলি কৈ ঘৰৰ লগত কথা পাতি মই বাকীখিনি মানে প্ৰচেছ আগবঢ়ালোঁ। এতিয়া কোনটো দলৰ হৈ কিনে তুমি খেলিবলৈ পাইছা? দল মানে মোৰ এতিয়া ওৱান টাইপ অফ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰাই হ'ব আৰু ছাপোৰ্ট কৰিছে বাইচুং ভুটিয়া হয়। এইটো ভাষাৰে ক'ব পৰা নাই যে মোৰ ল'ৰাই যে ইমানখিনি যে খেলিব বুলি। তথাপিতো মই মানে বহুত মানে আনন্দিত হৈ আছোঁ। কেনেদৰে আপোনালোকে চেষ্টা কৰিছিলে? চেষ্টা মানে ক'ব গ'লে মই সৰুৰ পৰাই মানে মই নিজেই অলপ মানে ঘৰতে প্ৰেক্টিছ কৰোঁ। তেনেকৈ মই ল'ৰাটোক লৈ কিনে মানে খেলি আছিলোঁ। খেলাই গৈ তাৰপিছত মানে ক'লে পাপা মই মানে বল খেলিম বুলি কোৱাৰ কাৰণে মই সেই ইউনিভাৰ্চিটিত প্ৰেক্টিছ কৰালোঁ। ইউনিভাৰ্চিটিত মানে এই ছামাৰ কেম্পে আছিলে, তাৰপৰা 1 মাহৰ কাৰণে প্ৰেক্টিছ দিছিলে। তাৰপিছত সেই তুলিব একাডেমীত মানে তেখেতলোকে মানে ট্ৰায়েল পাতিলে। তুলিব একাডেমীত আমি লৈ যোৱা হ'ল। তাতো 2 বছৰ থাকিলে। তাৰপৰা নেশ্যনেল খেলিলে। নেশ্যনেল খেলি তাৰপৰা এই খেলি আহি লগে লগে এইটো NRLত নুমলীগড় ৰিফাইনেৰীয়ে তেখেতলোকৰ লগত মানে যোগাযোগ হৈ তেখেতলোকৰ লগত তাত খেলা হ'ল। তাৰপিছত নৰ্থ ইষ্ট জোন খেলিলে। তাৰপৰা ঘূৰি আহি আকৌ কেৰেলালৈ গ'ল, কেৰেলাতো খেলি আহিলে। তাৰপৰা ঘূৰি আহি আকৌ লগে লগে এই নগাঁৱত নেশ্যনেল খেল পাতিছিলে, তাতো আকৌ খেলিবলৈ পালে। খেলি আহি তাৰপিছত আৰু এই 11 ষ্টাৰত মানে আমি আকৌ মানে ভৰ্তি কৰাই দিলোঁ। তাৰপৰা আৰু সেই তাক কেনেকৈ কি হ'ল মানে ক'ব গ'লে ল'ৰাই জানে এইটো দিল্লীতে ক'ৰবাত চিলেকশ্যন হৈছিলে। তাৰপৰা ফোন আহিলে, মোক ক'লে যে পাপা এনেকৈ খেলৰ কাৰণে মাতিছে, কি কৰোঁ? তেতিয়া মই ক'লোঁ যে ঠিক আছে তুমি আগবঢ়াচোন। প্ৰথমতে মই বাকীখিনিৰ লগত কথা পাতি লওঁ, কোচাৰ লগতো কথা পাতি লওঁ। ইমান দূৰ যে কৈছে বাহিৰত বিদেশত মানে কথাটো কেনেকুৱা কি মই গম নাপাওঁ। প্ৰথমতে কোচাৰ লগত মই কথা পাতি লওঁ, তাৰপৰাহে তোমাক কম ডিচিশ্যন দিম, এতিয়া ঘপককৈ মই দিব নোৱাৰিম। সেনেকৈ বুলি কোৱাত তেতিয়া তেখেতে ক'লে যে ঠিক আছে তুমি যাৰ লগত কথা পাতিছা তুমি ছাৰৰ লগত কথাটো পাতি লোৱা এবাৰ। তাৰপিছত মই কথাখিনি ভিতৰি খবৰ লগালোঁ, গোটেইখিনি ছাৰৰ লগত কোচাৰ লগত কথা পাতিলোঁ। পাতি কিনে তেতিয়া ক'লে কি যে আপোনালোকে এইটো টেনশ্যন ল'ব নালাগে, যিমান পাৰে আপোনালোকে আগবাঢ়ি যাওক। এইটো খুব ভাল এটা ক্লাব আৰু মানে যে আপোনাৰ ল'ৰাই যে তাত চিলেক্টত মানে পাইছে সেইটো বহুত মানে লাকত পাইছে। সেইটো আপুনি মিছ নকৰিব, পৰাপক্ষত আপুনি ল'ৰাটোক দিয়ক। সেনেকৈ বুলি কোৱাত মই সেই ল'ৰাক আজি আগবঢ়াই দিছোঁ। কেতিয়াকৈ ৰাওনা হ'ব? যাব কাইলৈ 7 তাৰিখ। কাইলৈ আমি ইয়াৰ পৰা যাম, দিল্লী যাম। প্ৰথমতে দিল্লীৰ পৰা আমাৰ 8টা কিমান মানে 55ত আমাৰ ফ্লাইট আছে মানে ইংলেণ্ডলৈ। তাৰপৰাই মানে দিল্লীৰ পৰাই আপোনাৰ ইংলেণ্ডত গুচি যাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ভাইটিক এনেদৰে আপোনালোকে এনেকুৱা ঘৰত আহি পিনি তেওঁ যি কাইলৈ যি ইংলেণ্ডলৈ যাব তেওঁক এতিয়া উৎসাহ জনাবলৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভাইটিৰ কথা এটা কওঁ যে ভাইটি সৰুৰ পৰা আপোনাৰ বহুত কষ্ট কৰিব পাৰে। প্ৰথম কথা হ'ল আমাৰ যি তেওঁৰ দেউতাকে সৰুৰ পৰা ফুটবল খেলৰ লগত জড়িত মানুহ, আগৰ পৰা মানে ওচৰৰ অঞ্চলৰ এজন ভাল ফুটবল খেলুৱৈ আছিল। তেখেতক দেখিয়েই অনুপ্ৰেৰণা পাইছে আৰু তেখেতৰ আমাৰ ভাইটিৰ প্ৰথম গুৰু হ'ল তেখেতৰ পিতৃ যিখিনি কষ্ট সৰুৰ পৰা দেখি আহিছে, এই কষ্টখিনি বলতে আজি ইমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
এইখিনি কৰে। আৰু ভাইটিক এতিয়া আপোনালোকৰ যিদৰে আহিছে এনেকৈ আমি যিমান পাৰোঁ ওচৰৰ আমাৰ অঞ্চলৰ যিমানখিনি তেওঁ যিহেতু আমাৰ বগীবিল অঞ্চলৰ এটা ইমান পিছপৰা অঞ্চলৰ পৰা আজি আমাৰ অঞ্চলটোৰ পৰা আপোনাৰ ইংলেণ্ডত খেলিবলৈ সক্ষম হৈছে। ভাৰতৰ খুব কম এনেকুৱা খেলুৱৈ আছে যি আপোনাৰ ইংলেণ্ডত গৈ পিনে এনেকুৱা আপোনাৰ কোচিং ল'ব পাৰে। এইখিনি কোচিং ল'বৰ বাবে আমাৰ ভাইটিক লৈ পিনে আমি সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আমাৰ ওচৰৰ অঞ্চলত আমি সকলোকে আমি এটা অনুৰোধ কৰিছোঁ যে ভাইটিক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই অঞ্চলটোৰ নাম উত্তৰণৰ ক্ষেত্ৰত আমাৰ যাতে আমাৰ বগীবিল এই পিছপৰা অঞ্চলটোৰ লগতে আমাৰ জামিয়া বগীবিলৰ ওচৰত যিখিনি অঞ্চল আছে লগতে ডিব্ৰুগড়ৰ লগতে অসম তথা ভাৰতৰ আমাৰ নাম যাতে ভৱিষ্যতে উজ্জ্বল কৰিব পাৰে বিশ্ববাসীৰ আগত, তাৰ বাবে আমি সকলোকে ভাইটিক উৎসাহ দিবৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনালোঁ। বহুত আশীৰ্বাদ দিছোঁ। এই আশীৰ্বাদটো চিৰকৃতজ্ঞ হওক। ইমানেই ভাল পাইছোঁ ভাষাৰে ক'ব নোৱাৰোঁ। আজি আমাৰ এনেকুৱা ভিতৰুৱা অঞ্চলৰ ল'ৰা এটা নিজৰ যোগ্যতাৰ ভিত্তিত কোৱান্টিটি বিচৰা নাই, কোৱালিটি বিচাৰিছে। কোৱালিটি বিচাৰি নিজৰ কৰ্মদক্ষতাত আজি আমাৰ ইয়াৰ পৰাতো সপোন অগোচৰ হয়, কিন্তু আজি নিজৰ কোৱালিটি নিজৰ যোগ্যতাৰ ভিত্তিতে এটা চাউথাম ক্লাব বুলি কয়, 16টা ক্লাব আছে ইংলেণ্ডত। লিভাৰপুল, মানচেষ্টাৰ ইউনাইটেড, চাউথাম আৰু বহুত আছে, মই ইমান মনত নাই। তাত গৈ খেলিবলৈ পাই আমি খেলিবলৈ পাই যিমান আনন্দ পাব, কিন্তু তাত খেলিবলৈ পোৱাৰ কাৰণে তাতকৈ বেছি আমি আনন্দ পাইছোঁ। আজি বগীবিলৰ সন্তান এটাই, বগীবিলৰ ইমান পিছপৰা অঞ্চলৰ সন্তান, তাৰ পিতৃ মাতৃ ইমান তেনেকুৱা নহয়, কিন্তু আগবঢ়াই নিয়াত কিন্তু পিতৃ মাতৃৰ অৰিহণা যথেষ্ট আছে। আৰু এটা কথা মই ভাষাৰে কওঁ, সকলো সন্তানৰ সাফল্যৰ নেপথ্যত পিতৃ মাতৃৰ অৰিহণাটো লুকাই থাকে। পিতৃ কৰ্মক্ষেত্ৰত যায়, কিন্তু মাতৃয়ে পুত্ৰ বা সন্তানৰ ওচৰত সদায় পৰীক্ষা হ'লেও হাত বোলাই কিনে টোপনি ক্ষতি কৰি বাবু পঢ়, পানী এগিলাচ দিব, হৰলিক্স এগিলাচ দিব। তেনেকুৱাই মাতৃয়ে কৰাৰ কাৰণে আজি এই সন্তানটো মানচেষ্টাৰ চাউথাম ক্লাবত যাবলৈ পাইছে। এইটো আমাৰ কাৰণে বহুত গৌৰৱৰ, এইটো বিৰল, এইটো আমি ভাষাৰে বৰ্ণিত কৰিব নোৱাৰোঁ। এনেকুৱা ইয়াৰ পিছতো যদি কোনোবা আমাৰ ওলায়, তাতকৈ আমাৰ আৰু আনন্দৰ বিষয়টো একো হ'ব নোৱাৰে। আমি আশীৰ্বাদটো বহুত দিছোঁ, ভালকৈ হৈ অসমৰ লগতে ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰক। ইয়াৰ পিছত ইয়াৰ ভাই ককাইবিলাককো লৈ যাওক। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে।